বতৰলে বুদ্ধি বৰষুণ গলে জাপি লেখিয়া পৰিৱেশৰ সৃষ্টি হৈছে। এয়াই হৈছে ঠিকাদাৰী প্ৰতিষ্ঠানৰ কামৰ নমুনা আৰু ঠিকাদাৰী প্ৰতিষ্ঠানে সময়মতে কামসমূহ সম্পন্ন কৰিব নোৱাৰাৰ বাবে আজি এতিয়া ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। মাত্ৰ কেইটামান মুহূৰ্ত পূৰ্বে এনেদৰে সতৰ্কবাণী দি ইয়াত বাঁহ বান্ধি থৈ দিয়া হৈছে। এয়াই হৈছে কামৰ নমুনা, এয়া হৈছে ঠিকাদাৰৰ কামৰ নমুনা। তেওঁলোকে বাৰিষাৰ পূৰ্বে সময়মতে কামসমূহ সম্পন্ন কৰিব নোৱাৰিলে আৰু যাৰ পৰিণতিত এতিয়া ৰাইজে ভুগিবলগীয়া হৈছে। ইয়াত একাংশ ব্যৱসায়িক লোক আছে, লগতে একাংশ স্থানীয় লোক আছে। আমি তেওঁলোকৰ লগতো কথা পাতিবৰ কাৰণে যত্ন কৰিম। আমি দেখুৱাই আছোঁ হাতীগাঁও খিজুবাৰী পথৰ দৃশ্যাংশ, মানুহৰ যি নাজল নাথল অৱস্থা। আমি কিছু সময় পূৰ্বে অনুপম পথৰ এটা উপপথত গৈছিলোঁ আৰু তাৰ দৃশ্যাংশ দেখুৱাইছিলোঁ। ৰাইজে আচলতে কিদৰে পানীত ককবকাই থাকিবলগীয়া হৈছে আৰু ইয়াৰ এটাই কাৰণ হৈছে যে গুৱাহাটী মহানগৰীৰ অৰ্থাৎ হাতীগাঁও খিজুবাৰী যিটো পথ, এই পথছোৱা নিৰ্মাণৰত অৱস্থাত আছিল। কিন্তু বাৰিষা অহাৰ সময়লৈকে কিয় অপেক্ষা কৰিবলগীয়া হ'ল ঠিকাদাৰে সময়মতে কামটো কিয় সম্পূৰ্ণ কৰিব নোৱাৰিলে? ইয়াত পথছোৱা নিৰ্মাণ কাৰ্য চলিছিল, তাৰ সমান্তৰালভাৱে নৰ্দমা যি নলা আছিল, নলা নিৰ্মাণৰ কাম চলিছিল, কিন্তু সময়মতে কামসমূহ সম্পন্ন কৰিব নোৱাৰিলে আৰু সম্পন্ন কৰিব নোৱাৰাৰ পৰিণতিত এতিয়া ৰাইজে এনেদৰে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। ইয়াত যিসমূহ বনোৱা আছিল, সেই বনোৱাসমূহে ইয়াত কিছু সময় পূৰ্বে এনেদৰে বেৰিকেড লগাই দিছে, যাতে ৰাইজে যাতে তেওঁলোকে এই পানীত পৰি কোনো অঘটন ঘটিব নহয়, তাৰ বাবে লক্ষ্য ৰাখি এই বনুৱাসকলে, ইয়াত কাম কৰি থকা বনুৱাসকলে এই সাধাৰণ বাঁহ দি এনেদৰে বেৰিকেড দিবলগীয়া হৈছে। কাৰণ ইয়াত নলা আছিল, এই নলা সম্পূৰ্ণ কৰিব নোৱাৰিলে, বাৰিষাৰ পূৰ্বে এই নলা সম্পূৰ্ণ কৰিব নোৱাৰিলে আৰু যাৰ বাবে এতিয়া পানীসমূহ ইয়াৰ পৰা সম্পূৰ্ণৰূপে নিষ্কাশন হোৱা নাই আৰু তাৰ পৰিণতিত ৰাইজৰ ঘৰৰ ভিতৰত পানী প্ৰৱেশ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। কিছু সময় পূৰ্বে, মাত্ৰ কেইটামান মুহূৰ্ত পূৰ্বে এনেদৰে সতৰ্কবাণী দি ইয়াত বাঁহ বান্ধি থৈ দিয়া হৈছে। এয়াই হৈছে কামৰ নমুনা, এয়া হৈছে ঠিকাদাৰৰ কামৰ নমুনা। তেওঁলোকে বাৰিষাৰ পূৰ্বে সময়মতে কামসমূহ সম্পন্ন কৰিব নোৱাৰিলে আৰু যাৰ পৰিণতিত এতিয়া ৰাইজে ভুগিবলগীয়া হৈছে। ইয়াত একাংশ ব্যৱসায়িক লোক আছে, লগতে একাংশ স্থানীয় লোক আছে। আমি তেওঁলোকৰ লগতো কথা পাতিবৰ কাৰণে যত্ন কৰিম। আপোনালোকৰ ইয়াত আমি দেখিছিলোঁ পথছোৱা নিৰ্মাণৰ কাম চলি আছিল, কিন্তু বাৰিষাৰ বহুত পূৰ্বে কাম চাম চলিছিল, কিন্তু সম্পূৰ্ণ কাম হৈছিল নে? নাই, কাম হোৱাই নাই। কাম কি কৰিব, এদিন কাম কৰে, দুদিন নকৰে। এইটো কাম মোটামুটি আপোনাৰ ঈদৰ আগৰ কাম। আজি ইলেকশ্যন পাৰ হ'লেও কাম কমপ্লিটে হোৱা নাই। নালা তেনেকুৱা আছে, বাঁহ এনেকুৱা বান্ধি থৈ দিছে আৰু দুনিয়াৰ গাঁত আছে। গাঁত চবতে আজি বাঁহ বান্ধি আছে। ইয়াত দেখা পাই আছে আপোনালোকে, আজি বাঁহ বান্ধি আছে। ৰাস্তা ঘাটে মানুহ পৰিলে ডাইৰেক্ট মানে মৰাই চান্স ইয়াতে। মানে গোটেই মেন হল উন্মুক্ত হৈ আছে। এনেকুৱা হৈ আছে। স্লেববিলাক দিয়া হোৱা নাই? নাই, স্লেব দিয়াই হোৱা নাই। কিমান কোৱা হৈছে, ঠিকাদাৰক কোৱা হয়, হেৰিক কোৱা হয়, এই ইয়াতে পাইপ থৈ দিছে, আমাৰ গেটত গাড়ী সোমাব নোৱাৰি। কিমানবাৰ ক'লোঁ যে পাইপডাল গুচাই দিয়ক, নাই, নুগুচাই সিহঁতি। কামৰ কোনো গুৰুত্বই নাই। যোন মন গ'লে কৰে, মন নগ'লে নকৰে কাম সিহঁতি। আপোনাৰ ওচৰলৈকে আহিছোঁ, কেনেকুৱা গোটেই প্ৰক্ৰিয়াটো আচলতে কাৰ ভুলৰ বাবে এতিয়া ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে? এইটো ঠিকাদাৰৰ ভুলৰ হ'ব। ঠিকাদাৰে কাম কৰা নাই। আজি এটা কৰি আছে, আজি ইয়াত অকণমান কৰি আছে, কালি ইয়াত অকণমান কৰি আছে, ইয়াত অকণমান খুৰিছে, খুৰি ৰাখি এনে ৰাখি দিছে খান্দি। পিছত ইফালে কৰি আছে, এনেকুৱাই কৰি আছে। কাম আজিলৈকে ক্লিয়াৰ হোৱা নাই। এতিয়ালৈকে 6 মাহ হৈ গ'ল। 6 মাহ হৈ গৈছে। হাতীগাঁও আৰু চিজুৱাৰী কিমান হয়? 1 কিলোমিটাৰ ৰাস্তা হয়। 1 কিলোমিটাৰ ৰাস্তা আজি 6 মাহ হৈ গৈছে, ক্লিয়াৰে কৰিব পৰা নাই। কি কাম কৰি আছে গমেই নাপাওঁ। ৰাস্তা ইফালে বন্ধ। এটা যে মানুহ বেমাৰ যদি এটা হয়, এটা এম্বুলেঞ্চ সোমাব ৰাস্তা নাই। এনেকুৱা ঠিকাদাৰে কাম কৰি আছে। ঈদৰ পিছতহে এই কামটো কৰিল। তাৰ ৰাস্তাটো তথাপিও এইটো ড্ৰেইন আজিলৈকে মাটি দিয়া নাই। 1% মাটি নাই। এই ড্ৰেইনটো গোটেই উন্মুক্ত হৈ আছে, গোটেই ড্ৰেইনটো হেৰি হৈ আছে, আপোনাৰ উন্মুক্ত হৈ আছে। এইটো চিলাপ আছে, কেতিয়াবা জেগাত আছে, কেতিয়াবা জেগাত নাই। আজিলৈকে এইটোত মাটি দিয়া নাই। চাব পাৰা, আপুনি চাব পাৰা। জাষ্ট প্লাই বহাই দিছে। ৰিক্স মানে ফুল ৰিক্স হৈ আছে। এতিয়াহে বাঁহটো বান্ধি দিলে। এতিয়াই আজি কালিৰ পৰা বৰষুণ, আজিহে দি দিল। মানে ঠিকাদাৰৰ লোকে হয়। ঠিকাদাৰে কাম লৈছে যিহেতু, ঠিকাদাৰে মানুহে আহিছে এইটো বান্ধিব, বেলেগ মানুহতো অহা নাই। এতিয়া যদি ইয়াত পৰি কোনো এজন মানুহৰ যদি প্ৰাণ গ'লহেঁতেন, ইয়াৰ ৰিক্স কোনে ল'ব? চৰকাৰে ল'ব নে ঠিকাদাৰে ল'ব? এতিয়া চৰকাৰেও ল'ব লাগিব, ঠিকাদাৰকো ল'ব লাগিব। চৰকাৰে কামটো ঠিকাদাৰক দিছে, ঠিকাদাৰে যিহেতু কামটো কৰা নাই। মানুহ মৰিলে বা কিবা প্ৰব্লেম হ'লে ঠিকাদাৰক ল'ব লাগিব। এতিয়া বাৰিষাৰ পূৰ্বে কামসমূহ সম্পন্ন কৰিব লাগিছিল, কিন্তু বাৰিষা আহি গ'ল, বানপানী হ'ল। এতিয়া যদি এনেদৰে থাকে, আগন্তুক যদি আকৌ বৰষুণ দিয়ে, তেনেহ'লে আৰু প্ৰব্লেম হৈ যাব। আজি চোৱা, বতৰটো এনেকুৱা হৈ আছে। আজি পানীয়ে ক'ব গ'লে বৰষুণে হোৱা নাই। ইয়াতকৈতো গাঁৱে ভাল। এইটো এটা স্মাৰ্ট চিটি বুলি কৈ আছে, যে গুৱাহাটী এটা মেট্ৰ' এটা চিটি বুলি কৈ আছে। এনেকুৱা পানীতো বৰষুণ হ'লে গাঁৱততো গমেই নাপায় মানুহ যে এনেকুৱা বৰষুণ হৈ আছে বুলি। আজি ইয়াত কিমান টাইম বৰষুণ হৈছে? 1 ঘণ্টা 2 ঘণ্টা বৰষুণ হৈ গৈছে। আজি চোৱা, আপোনাৰ
আপোনালোকে চোৱা ফাৰ্মাচীটো এনেকুৱা কৰি আছোঁ আৰু তো মানুহৰ ইমান প্ৰব্লেম হৈ আছে নালা ক'ত বনাইছে এটা নালা থাকাতে আৰু এটা বনাই দিছে কিয় বনাইছে এটা আজিলৈকে ধৰিবই পৰা নাই পানী কোনফালে সোমাই আছে কোনফালে গৈ আছে আজিলৈকে একদম মানে গমেই পোৱা নাই যে কি হৈ আছে বৈজ্ঞানিক পদ্ধতিত নিৰ্মাণ কাৰ্য হোৱা নাই গুৱাহাটীত কিন্তু নাজানো আৰু কি হিচাপত কৰিছে এতিয়াহ'লে ঠিকাদাৰে এটা কি কৰি আছে এইবোৰ ঠিকাদাৰক ব্লেকলিষ্টেড কৰিব লাগে নে নালাগে কাৰণ সম্পূৰ্ণ সময় এইটোতো কৰিব লাগে এনেকুৱা কামটো এটা এটা কথাই ক'লোঁ ন হাতীগাঁৱৰ পৰা চিজুৱাৰী 1 কিলোমিটাৰ ৰাস্তা হয় যিহেতু এইটো ৰাস্তাৰ কামটো আমাৰ হিচাপত বা চব মানুহ গমেই পায় 1 মাহৰ কাম এইটো যিহেতু 1 কিলোমিটাৰ কাম এটা 1 মাহৰ কাম নহ'লে 2 মাহ গ'ল আজিলৈকে 6 মাহ হৈ গৈছে কাম ক্লিয়াৰে হোৱা নাই এতিয়া আৰু কি ক'ম আৰু ধন্যবাদ জনাইছোঁ এয়া আছিল স্থানীয় লোকসকলৰ ক্ষোভ কাৰণ ইয়াত যিসমূহ নিৰ্মাণ কাৰ্য চলি আছিল প্ৰায় 6 মাহ সম্পূৰ্ণ হ'ল 1 কিলোমিটাৰ পথ তেওঁলোকে ঠিকাদাৰী প্ৰতিষ্ঠানে সম্পন্ন কৰিব নোৱাৰিলে সময়মতে আৰু যাৰ বাবে এতিয়া ৰাইজৰ তীব্ৰ ক্ষোভ আৰু এনেদৰে এতিয়া বেৰিকেড দিয়া হৈছে বাঁহেৰে বেৰিকেড দিয়া হৈছে এই স্থানত দিয়া হৈছে ইয়াৰ কিছু দূৰ আগত আন এটা বেৰিকেড দিয়া হৈছে মুঠতে এতিয়া চুৰ কৰিলে বুদ্ধি বৰষুণ গ'লে জাপি লেখীয়া পৰিৱেশৰ সৃষ্টি হৈছে এয়াই হৈছে ঠিকাদাৰী প্ৰতিষ্ঠানৰ কামৰ নমুনা আৰু ঠিকাদাৰী প্ৰতিষ্ঠানে সময়মতে কামসমূহ সম্পন্ন কৰিব নোৱাৰাৰ বাবে আজি এতিয়া ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে এই মুহূৰ্তত এখন বাহন এই বাহনখন ইয়াত এনেদৰে পানীৰ মাজত আবদ্ধ হৈ পৰিবলগীয়া হৈছে কাৰণ ৰাজপথছোৱা কেনে বিভৎস হৈ আছে ৰাজপথছোৱা সেয়া দেখিলে অনুমান কৰিব পাৰে বা গাড়ী কেনেদৰে বা বাহনখন কিদৰে জাম্পিং কৰিবলগীয়া হৈছে কাৰণ সম্পূৰ্ণ পথছোৱা নিৰ্মাণ কাৰ্য সম্পন্ন কৰিব নোৱাৰিলে নলা নৰ্দমাসমূহ নিৰ্মাণ কৰিব নোৱাৰিলে আৰু যাৰ পৰিণতি এতিয়া ৰাইজে এনেদৰে ভুগিবলগীয়া হৈছে